নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকৰ আগত এই ভিডিঅ'টো লৈ অনাৰ মেইন উদ্দেশ্য হৈছে আজি এই ভিডিঅ'ৰ উদ্দেশ্য আপোনাৰ ৰাশিফলৰ দ্বিতীয় স্থানত শনিদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়োৱা। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম তালিকাৰ দ্বিতীয় স্থানত শনিদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। লগ্ন তালিকাৰ দ্বিতীয় স্থানত শনিৰ উপস্থাপনৰ ফলত এইটোৱে বুজা যায় যে এজন ব্যক্তিয়ে ধন সম্পত্তি সম্পৰ্কিত এই যি কাৰক তত্ত্ব সেইবোৰ ভোগ কৰে আৰু স্বভাৱত ধৰ্মীয় হয়। ইয়াৰ বাহিৰেও দ্বিতীয় স্থানত থকা শনিয়ে সেই ব্যক্তিজনক পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱাৰ সম্ভাৱনাও দিব পাৰে। এনে ব্যক্তিসকলে সুখ সম্পদ আৰু সমৃদ্ধিৰ সন্ধানত সুদূৰ দেশ বা বিদেশলৈ যাত্ৰা কৰিব পাৰে। জ্যোতিষত শনি গ্ৰহৰ গুৰুত্ব এনেধৰণৰ: শান্ত অনুশাসিত জীৱনৰ প্ৰেমিক, সৎ কঠোৰ পৰিশ্ৰমী, কঠোৰ আৰু গোপন ঘটনাৰ লগত জড়িত ব্যক্তি হিচাপে ব্যাখ্যা কৰা হৈছে। এইদৰে যদি শনিদেৱ দ্বিতীয় স্থানৰ উপস্থাপন থাকে তেন্তে ই সেই ব্যক্তিজনৰ আৰ্থিক বিষয়ত সমস্যা দিব পাৰে, যাৰ ফলত ব্যক্তিজনে কেৱল আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱাই নহয়, মানসিক চাপৰ বাবে তেওঁৰ ঘৰুৱা আৰু পেছাদাৰী জীৱনতো ইয়াৰ প্ৰভাৱ পৰে। দ্বিতীয় স্থানত শনিদেৱৰ দ্বাৰা প্ৰভাৱিত হোৱা সেই ব্যক্তিসকলে ভৱিষ্যতৰ চিন্তাত ধন সঞ্চয় কৰিবলৈ চেষ্টা কৰে, যাৰ ফলত তেওঁলোকে মিতব্যয়ী আৰু কৃপণ মনোভাৱ গ্ৰহণ কৰে। জ্যোতিষত ৰাশিফলৰ দ্বিতীয় স্থানৰ গুৰুত্ব বিশেষকৈ ৰাশিফলৰ দ্বিতীয় ঘৰটোৱে আৰ্থিক বিষয় আৰু আৰ্থিক কাম কাজক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। এইটো ৰাশিফলৰ এক অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ বুলিও কোৱা হয়, কাৰণ ধনেই একমাত্ৰ মানুহৰ সকলো প্ৰয়োজন পূৰণ কৰা আৰু লগতে তেওঁক এটা মান্য আৰু আৰামদায়ক জীৱন যাপন কৰাত অতি সহায় কৰে। এতিয়া যদি আমি আপোনালোকৰ ৰাশিফলৰ দ্বিতীয় স্থানৰ ভূমিকাৰ কথা কওঁ তেন্তে ইয়াক এক অশুভ গ্ৰহ হিচাপে গণ্য কৰা হয়, যাক অতি কঠিন আৰু অনুশাসনবাদী বুলিও ক'ব পাৰে। শনি গ্ৰহক অতি ন্যায়পৰায়ণ আৰু নীতি নিৰ্ধাৰিত গ্ৰহ বুলিও গণ্য কৰা হয়। এইদৰে এজন ব্যক্তিয়ে যদি ভাল আৰু সৎ কাম কৰে তেন্তে শনি গ্ৰহটোৱে তেওঁক ইতিবাচক ফল দিব, আৰু যদি সেই ব্যক্তিজনে অন্যায় বা বেয়া কাম কৰে তেন্তে শনি গ্ৰহৰ পৰা শাস্তি পাব। ইয়াৰ বাহিৰেও জ্যোতিষত শনিক শান্ত, কঠোৰ আৰু গোপনীয় বুলি গণ্য কৰা হয়। গতিকে শনি গ্ৰহটোক যেতিয়া ৰাশিফলৰ দ্বিতীয় স্থানত উপস্থিত থকা দেখা যায় তেতিয়া এই ঘৰত থকা যিবোৰ প্ৰভাৱ সেই প্ৰভাৱবোৰতো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। এই ঘৰত শনিৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে আৰ্থিক বিষয়ৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক অৱস্থাৰ ওপৰত যেনেকৈ ইয়াৰ প্ৰভাৱ দেখা যায়, ঠিক তেনেদৰে শনিক যদি দ্বিতীয় স্থানত উপস্থিত থকা দেখা যায় তেন্তে ই সেই ব্যক্তিসকলৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। দ্বিতীয় স্থানত থকা শনি আৰু নক্ষত্ৰৰ ওপৰত যি প্ৰভাৱ, সেই প্ৰভাৱত জ্যোতিষৰ মতে মেষ, বৃষ, তুলা আৰু ধনু ৰাশিত শনি শাসিত শনি ৰাশিৰ দ্বিতীয় স্থানত থকা সেই ব্যক্তিসকলৰ প্ৰেমৰ সম্পৰ্কত বহু ভুৱা আশাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। এনে ব্যক্তিসকলে তেওঁলোকৰ মানসিকতা আৰু
আশাৰ লগত মিল থকা সংগী বিচাৰিবলৈ চেষ্টা কৰে। কেতিয়াবা কঠিন হ'ব পাৰে আৰু সম্পৰ্কটো একপক্ষীয় অনুভৱ হ'ব পাৰে। দ্বিতীয় ঘৰত শনিদেৱৰ উপস্থাপনৰ ফলত ইয়াৰ প্ৰভাৱ থকা ব্যক্তিসকলৰ জীৱিকা আৰু এনে ব্যক্তিসকলে যিকোনো পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সহজেই খাপ খাব পাৰে। এই ক্ষেত্ৰত শনিদেৱৰ যি প্ৰভাৱ, সেই প্ৰভাৱে সেই ব্যক্তিসকলক কঠোৰ পৰিশ্ৰমীৰ লোকক সন্মান কৰে, কাৰণ এনে ব্যক্তিসকলে আগবাঢ়ি যাব বিচাৰে আৰু সফলতা লাভ কৰিব বিচাৰে। লগতে সেই ব্যক্তিসকলৰ সপোন পূৰণ আৰু সেই সপোন পূৰণৰ উদ্যম আৰু আৱেগ ইয়াতে সৃষ্টি হয়। ইয়াৰ বাহিৰেও এনে ব্যক্তিসকলৰ নিজৰ জীৱনত অত্যন্ত নিষ্ঠা আৰু আৱেগিকতা লাভ কৰে। দ্বিতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকলৰ বৈবাহিক জীৱনত বহু সমস্যা কঢ়িয়াই আনিব পাৰে আৰু জ্যোতিষৰ পৰামৰ্শ অনুসৰি এনে ব্যক্তিসকলে সেই ব্যক্তিসকলৰ নিজৰ পত্নী বা স্বামীৰ সংগীৰ দৃষ্টিভংগী বুজিব লাগিব। উচ্চ আৰু নিম্ন ৰাশিৰ ওপৰত দ্বিতীয় স্থানত থকা শনিয়ে বৈদিক জ্যোতিষৰ মতে তুলা ৰাশিত দ্বিতীয় স্থানত শনি গ্ৰহৰ দ্বাৰা যদিহে প্ৰভাৱিত হয়, তেন্তে সেই ব্যক্তিসকলৰ নিজৰ জীৱনৰ প্ৰতি অতি গুৰুত্বৰ, তেওঁলোকৰ জীৱনটোৱেই তেওঁলোকৰ কেন্দ্ৰবিন্দু। এনে ব্যক্তিসকলে যদি নিজৰ জীৱনত কিবা এটা সাধনা কৰিব বিচাৰে, তেন্তে তেওঁলোকে জীৱনৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। অৱশ্যেই ইয়াৰ বাবে সময় লাগিব পাৰে, কিন্তু শেষত সেইটো লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে জ্যোতিষৰ পৰামৰ্শই তেওঁলোকক ভাল, সৎ, অনুশাসিত, কঠোৰ পৰিশ্ৰমী, মনোযোগী আৰু ধৈৰ্যশীল হ'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়ে। যদি শনিদেৱ মেষ ৰাশিত দ্বিতীয় স্থানত থাকে, তেন্তে আক্ৰান্ত ব্যক্তিয়ে ব্যক্তিত্ব লাভ কৰে। এনে লোকসকলৰ সঠিক দিশৰ জ্ঞান থাকে। সেয়েহে এই ব্যক্তিসকলে সঠিক দিশত জীৱনত বিশেষভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম হয়। তেতিয়া অকাৰণতে তেওঁলোকে নিজৰ লক্ষ্যৰ পৰা একেবাৰে মনোযোগ আঁতৰাই নিদিয়ে। লগতে নিজৰ নিৰ্দিষ্ট আচৰণৰ বাবে এই ব্যক্তিসকলে অলপ সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাহিৰেও এনে লোকসকলে সামাজিকভাৱে বিচ্ছিন্ন হৈ থকাৰ বাবে নিজৰ আপোনজন আৰু পৰিয়ালৰ সৈতে দীৰ্ঘদিন ধৰি সুসম্পৰ্ক বজাই ৰাখিব নোৱাৰে। ৰাশিফলৰ দ্বিতীয় স্থানত শনিদেৱৰ প্ৰভাৱ হিচাপ অনুসৰি জ্যোতিষত কোৱা হৈছে যে দ্বিতীয় স্থানত শনিৰ প্ৰভাৱে কেতিয়াবা ব্যক্তিজনক মধুৰভাষী হোৱাৰ গুণ দিয়ে আৰু কেতিয়াবা সেই ব্যক্তিজন অতি কঠোৰ বক্তাও হৈ পৰে। ইয়াৰ সমান্তৰালকৈ তেনে ব্যক্তিসকলে হয়তো পৰিয়ালৰ পৰা আঁতৰত থাকিবলগীয়া হয়। ইয়াৰ বাহিৰেও আপুনি কেৱল দূৰৈ ঠাইলৈ গৈ নহয়, বিদেশলৈ গৈও নিজৰ ইচ্ছা পূৰণ কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু সুফল লাভ কৰিবও পাৰে। জীৱনৰ দ্বিতীয় পৰ্যায়ত এক নিৰ্দিষ্ট সময়ৰ পিছত সেই ব্যক্তিজনে নিজৰ বাসস্থান এৰি আন কোনো ঠাইলৈ গুচি যাব পাৰে আৰু তাত ধন সম্পত্তি আৰু সুখৰ মাধ্যম গোটাবলৈ চেষ্টা কৰিব পাৰে। ফলত আপোনাৰ নিজৰ দেশ আৰু জন্মস্থানতকৈ জন্মস্থান বা বিদেশৰ পৰা আঁতৰি অধিক আগবাঢ়ি যাব পাৰে। ইয়াৰ উপৰিও এই ব্যক্তিসকলেও ৰজাৰ কৃপা বা উপকাৰ লাভ কৰিব পাৰে। এনে ব্যক্তিসকল সঞ্চয়ী, বুদ্ধিমান আৰু দূৰদৰ্শী। ইয়াৰ পিছতো যদি আপুনি ধন সংগ্ৰহৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আপুনি ধন বিনিয়োগ কৰি বা ধনৰ সদ্ব্যৱহাৰ কৰি আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰাৰ চেষ্টা কৰা উচিত।
ইয়াৰ বাহিৰেও দ্বিতীয় স্থানত শনিদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলৰ বাবেও দুবাৰ বিবাহৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এনে ব্যক্তিসকল কেৱল মধুৰ বাক্যই নহয়, শত্ৰুৰ প্ৰতিও কোনো ভয় নাথাকিব। আপুনিও ন্যায়পৰায়ণ হ'ব। জ্যোতিষৰ মতে শনিৰ অশুভ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ সেই ব্যক্তিসকলে ইয়াৰ লগত সম্পৰ্ক, ইয়াৰ লগতে সৎকৰ্ম আৰু নৈতিক আচৰণৰ অনুসৰণ কৰিব লাগে। সম্পৰ্ক সৎ হ'ব লাগে আৰু সাধু সন্তৰ প্ৰতি সদিচ্ছা থাকিব লাগে। লোভী বা কঠোৰ শব্দ কাকো ক'বলৈ আপুনি চেষ্টা নকৰিব। ৰাশিফলৰ দ্বিতীয় স্থানত শনিদেৱৰ প্ৰভাৱত ইয়াৰ ইতিবাচক ফলাফলৰ বিষয়ে জানি লওক। ৰাশিফলৰ দ্বিতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত সেই ব্যক্তিজনৰ জীৱনত কিছুমান বেয়া পৰিস্থিতি আহিব পাৰে বা তেনে ক্ষেত্ৰত সেই ব্যক্তিসকলে অতি কম সম্পদৰ ক্ষেত্ৰতো জীয়াই থকাৰ পথ গ্ৰহণ কৰিব পাৰে। শনিৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলৰ আৰ্থিক অৱস্থাই হয়তো তেওঁলোকক মহান জীৱিকা আৰু দূৰদৰ্শী হ'বলৈ বাধ্য কৰিব পাৰে। এনে ব্যক্তিসকলে হয়তো প্ৰায় শূন্যৰ আৰ্থিক অৱস্থাৰে জীৱন আৰম্ভ কৰিব পাৰে, কিন্তু পিছলৈ তেওঁলোক বৃহৎ উচ্চতা আৰু সফলতা লাভ কৰাৰ অধিকাৰী হৈ পৰে। জ্যোতিষত শনিক অতি চতুৰ আৰু লেহেমীয়া গতিশীল ক্ষতিকাৰক গ্ৰহ বুলি গণ্য কৰা হয়। কঠোৰ পৰিশ্ৰম, গুৰুত্বৰ দৃষ্টিভংগী আৰু লেহেমীয়া কিন্তু স্থিৰ পদক্ষেপক কোনো সন্মান কৰে। বৈদিক জ্যোতিষত দ্বিতীয় স্থানত শনিদেৱৰ প্ৰভাৱৰ ফলত এই ব্যক্তিসকলে নিজৰ নিষ্ঠাৰ দ্বাৰা নিজৰ ভৱিষ্যতৰ চিন নিশ্চিত কৰিব পাৰে। এই থলুৱা ব্যক্তিসকলে নিজৰ লগতে আনৰ লগত সঠিক আচৰণ কৰিব পাৰে আৰু জীৱনৰ সৰু সৰু যিবোৰ কথা, এই কথাবোৰো উপভোগ কৰিব পাৰে। দ্বিতীয় স্থানত শনিদেৱৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে জানি লওঁ। বৈদিক জ্যোতিষত হিচাপ অনুসৰি ৰাশিফলৰ দ্বিতীয় স্থানত শনিৰ উপস্থিতিৰ অৰ্থ এইটোৱে যে সেই ব্যক্তিসকলে ঘৰ, গাড়ী আদি বস্তুগত আৰাম আৰু বিলাসিতাৰ এই সামগ্ৰীসমূহ কোনো কাৰণত কিনিব নোৱাৰা, কাৰণ শনি দ্বিতীয় স্থানত থকা এই ব্যক্তিসকলৰ ওপৰত পশ্চাৎপদ বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। শনিৰ এই দ্বিতীয় স্থানৰ উপস্থিতিৰ বিৰূপ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলে নিজৰ ধন আৰু আৰ্থিক বিষয়ত বিনিয়োগ কৰাৰ সময়ত অত্যন্ত সাৱধান হ'ব লাগিব। আচলতে এই ঘৰত শনিৰ বিৰূপ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত হোৱা ব্যক্তিসকলে হয়তো ধন বা লোভৰ বস্তু পচন্দ কৰিব পাৰে। এনে ব্যক্তিসকলে লোভৰ অধীনত ধনৰ লগত জড়িত বিপদত আশংকা কৰিব পাৰে। এই ব্যক্তিসকলে সেই ব্যক্তিসকলৰ বাবে নিৰাপদ হৈ থকাটো অতি ভাল হ'লেও নিৰাপদ হোৱাৰ প্ৰতি অত্যাধিক আকৃষ্ট হোৱাটো উপযুক্ত নহয়, অন্যথা এই তেওঁলোকৰ বৃদ্ধিত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। লগতে এই ব্যক্তিসকলে ৰিস্ক লোৱাটো এৰাই চলাটো অতি প্ৰয়োজন, কিন্তু একে সময়তে সুবিধাজনক ৰূপৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যোৱা প্ৰয়োজন নাই। জ্যোতিষৰ মতে এই শনি গ্ৰহটোক দোষী আৰু গুৰুত্বৰ ব্যক্তিত্বৰ জন্ম দিয়াৰ বাবে দায়ী বুলি গণ্য কৰা হয়। একেদৰে দ্বিতীয় স্থানত শনিৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকল ভৱিষ্যতৰ প্ৰতি অধিক চিন্তিত হয়, যাৰ বাবে তেওঁলোকে ধন সঞ্চয় কৰি ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে বৰ্তমানৰ প্ৰয়োজনীয়তাক আওকাণ কৰিব পাৰে। ইয়াৰ বাহিৰেও যদি শনি গ্ৰহ দ্বিতীয় স্থানত অশুভ গ্ৰহৰ লগত থাকে বা যদিহে অশুভ হয়, তেন্তে এই পৰিস্থিতি আৰু অধিক কঠিন বুলি গণ্য কৰা হয়। এই সংমিশ্ৰণৰ পৰা
উদ্ভৱ হোৱা সকলোবোৰ আৰ্থিক অভাৱনীয় হ'ব, কাৰণ আক্ৰান্ত ব্যক্তিয়ে সেইবোৰ বুজিবলৈ অসুবিধা পাব পাৰে। এনে ব্যক্তিসকলে নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত নহ'লে হতাশ অনুভৱ কৰিব পাৰে। এই আছিল আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত আপুনি লাভ কৰিবলগীয়া শুভ আৰু অশুভ ইয়াৰ যি ফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আমি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।